হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি শাওণ মাহৰ প্ৰথম দিন। আজি আমি ওলাইছোঁ মন্দিৰলৈ। ব'লকচোন আপোনালোককো লৈ যাওঁ মন্দিৰলৈ। বহুত ধুনীয়া এডোখৰ জেগা, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আহক। আৰু এইফালে আমি গৈ আছোঁ। মই আৰু মোৰ মানুহজন আমি গৈছোঁ মন্দিৰলৈ বুলি। আৰু কোৱাৰ্টাৰ পৰা ওলাই আমি গৈ আছোঁ। আৰু এইফালে চাওকচোন কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু এইফালে বৰষুণ দিওঁ দিওঁ অৱস্থা। আৰু এয়া ল'ৰাটো নাই যোৱা, ল'ৰাটো স্কুল আছিলে যিহেতু সেইকাৰণে নগ'লে। আৰু আমি পাইছোঁহি বৰাপানী। এইখিনিও যে জেগা ইমান ধুনীয়া লাগে, বহুত ভাল লাগে। আৰু আপোনালোকে আহিলে শ্বিলঙত এই বৰাপানী ব্ৰীজখনৰ ওপৰত উঠিবচোন, বহুত ধুনীয়া চেনেহী। আৰু চাওকচোন এইডোখৰ ইমান ধুনীয়া লাগিছে, ওপৰৰ পৰা বেছি ধুনীয়া লাগে দেখিবলৈ। আৰু ইফালে শ্বিলঙলৈ গুচি যায়। আৰু আমি গৈ আছোঁ মাই পৰ্বত জ্বালামা মন্দিৰলৈ। এইখিনিতে অকণমান ৰখি লৈ বোলো চাওঁ। ঝিলখন চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এইফালে এই পাহাৰবিলাক যে পাথৰবিলাক জালি দিবিলাক বান্ধি দিছে। আৰু এয়া মাই পৰ্বতৰ গেটখন হয়। আৰু এইফালেদি সোমাই যাব লাগিব জ্বালামাৰ মন্দিৰলৈ। আৰু এইফালে চাওকচোন চবফালে সেউজীয়া সেউজীয়া, আৰু পাহাৰৰ মাজে মাজে একাবেঁকি ৰাস্তা সৰু সৰু। আৰু আমি বহুত ওপৰলৈ গৈ আছোঁ উঠি। বৰাপানীখন যে একেবাৰে তলতে থাকেগৈ। আমি বহুত ওপৰলৈ উঠি গৈছোঁ, যিহেতু মন্দিৰটো যে বহুত ওপৰত আছেগৈ। আৰু ইয়াত দুৰ্গা পূজা বহুত ডাঙৰকৈ পাতে। যিহেতু এতিয়া আমি শাওণৰ মাহ প্ৰথম দিনটো বুলি আহিছোঁ। আৰু ইয়াতো শিৱলিংগ আছে, বহুত ডাঙৰ এটা শিৱলিংগ আছে, তাতে পূজা কৰোঁ বুলি আহিছোঁ। আৰু দুৰ্গা পূজাত যে বহুত ধুনীয়াকৈ পূজা পাতে। আৰু আমাৰ এইবাৰ অহা নহ'লে বাৰু, আৰু নেক্সট যদি আহোঁ আপোনালোকক আকৌ দেখাম জ্বালামা মন্দিৰ দুৰ্গা পূজাত কেনেকৈ তেওঁলোকে যোগাৰ কৰে পূজাভাগ। বহুত ভাল লাগে। আৰু এইফালে চাওকচোন মেঘ ইমান ধুনীয়া লাগিছে। আৰু বৰষুণ দিওঁ দিওঁ অৱস্থা হৈছে। আমি গৈ আছোঁ, পামগৈ আৰু অকণমান দেৰি আছে। আৰু চাওকচোন আমি কিমান ওপৰলৈ উঠি আহিলোঁ। আৰু বৰাপানীখন যে একেবাৰে তলতে আছে। আৰু এইখিনিতে একদম ধুনীয়া পৰিৱেশ দেখি নামি দিলোঁ আমি। অকণমান ইয়াতে বোলো ৰখি দিওঁ। চাওকচোন চিনেৰীটো চাওকচোন কিমান যে ধুনীয়া লাগিছে। তাকে আপোনালোকক দেখাওঁ বুলি ৰখিলোঁ অকণমান ইয়াতে, কেমেৰা বনালোঁ।
এইখিনিতে মই ইফালে চাইছোঁ, কি যে ভাল লাগিছে। খালি একেবাৰে ঠাণ্ডা, খুব কম মানুহ অহা যোৱা কৰে। যেতিয়া পূজা হয় তেতিয়া বহুত অহা যোৱা কৰে বাৰু। এইফালে মানুহৰ ঘৰ গেট হয় সেইখন। এয়া আমি গৈ আছোঁ। এয়া মা জ্বালা মন্দিৰ আমি পালোহি। ইয়াত মন্দিৰ তিনিভাগ কৰা হৈছে। এভাগ আছে ভোলে বাবাৰ, আৰু এয়া হৈছে মা জ্বালাৰ মন্দিৰ হয়, এইটো ডাঙৰ ভাগ হয়। আৰু আছে একেবাৰে তলত আছে আৰু এভাগ মন্দিৰ হয়, মা জ্বালা মন্দিৰ হয়, একেবাৰে তলত আছে। দেখিছেনে আপোনালোকে? একেবাৰে তলত আছে, তলত যাব লাগিব। আৰু এয়া আমি প্ৰথমতে আহিলোঁ ভোলে বাবাৰ ওচৰত। শিৱলিংগ দেখিছেনে? ইয়াতে আমি এতিয়া গাখীৰ ঢালিম, বেলপাত দিম, ফুল দিম, আৰু এয়া ধেতুৰা গুটিও দিছোঁ, ফুলো দিছোঁ, ভাং দিছোঁ, আৰু গাখীৰ ঢালি ধুনীয়াকৈ পূজা কৰিলোঁ। আৰু ইয়াত এতিয়া মই চাকি এগছ জ্বলাওঁ, ধুনীয়াকৈ সেৱা কৰোঁ। আৰু গোটেই মোৰ ঘৰৰ মানুহ গোটেই যিমান আছে চবেই সকলোৱে ভালে কুশলে থাকিবলৈ, আৰু মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে আৰু সকলোখিনি মানুহে ভালে কুশলে থাকিবলৈ মই সেৱা কৰিলোঁ। আৰু চাওকচোন, ইয়াতে এইবিলাক নিজেই পাথৰ হোৱা কিমান ডাঙৰ হয় একদম শিৱলিংগ। ইয়াত তেনেকৈ ৰঙা ৰং ঘঁহি থৈছে। আৰু এইফালে চাওক, এতিয়া মই তলৰ মন্দিৰলৈ গৈ আছোঁ। মানুহজনক ক'লোঁ মোক অকণমান ভিডিঅ' বনাই দিয়া, মই পূজা কৰিব যাওঁ বোলো। আৰু চাওকচোন, তলত মই, আৰু এইখিনিৰ পৰা যে কিমান ধুনীয়া লাগে। আৰু ভক্ত আহিছে, এজন দুজনকৈ পূজা কৰি আছে। আৰু এয়া যোনটো তলৰ মন্দিৰ আছিলে যে সেয়া। আৰু ইয়াতো চাওকচোন, ইমান ডাঙৰ পাথৰত চবতে ৰং কৰি থোৱা আছে বাৰু। আৰু ইয়াতো যে মূৰ্তি ভাগো যে এনেকৈ পাথৰত এনেকৈ লাগি থকা হয়, বহুত ধুনীয়া হয়। কিমান যে মনৰ শান্তি মানে পূজা কৰিলে। ইয়াত মানুহে কোৱা শুনিছোঁ আৰু যে যি খোজে তাকে পায় বুলি। আৰু ইয়াত জ্বালামা মন্দিৰ, আপোনালোকেও সেৱা এটা কৰিব, সকলোৱে মনৰ কথা ক'ব। মা জ্বালামা চাওকচোন। আৰু হৈ গ'ল মোৰ পূজা কৰি, মই এতিয়া ওলাই আহিছোঁ। এতিয়া আৰু এটা ডাঙৰ মন্দিৰ আছে যে তালৈ যাম। প্ৰথমতে গ'লোঁ বাবাৰ ওচৰত, তাৰপৰা আহিলোঁ ইয়াত, আৰু এতিয়া ওপৰৰ ডাঙৰ মন্দিৰটোলৈ যাম। আৰু এয়া ডাঙৰ মন্দিৰটোলৈ আহিলোঁ। ইয়াত যে মই চাকি জ্বলাইছোঁ, আৰু ফল মূল ফুল এইবিলাক চব দিলোঁ বাৰু আগতীয়াকৈ। ইয়াতে পণ্ডিত আছে, পণ্ডিত বাবা আমাক ধুনীয়াকৈ পূজা কৰি দিলে। মানুহজনক আৰু মোকে ধুনীয়াকৈ পূজা কৰি দিছে। আৰু এয়া জ্বালামা মন্দিৰ ডাঙৰটো। আৰু আমি তাৰপৰাও ওলালোঁ। যিহেতু জল্দি কৰিছোঁ, বৰষুণ আহিলে অলপ দিগদাৰ হৈ যাব, তিতিব লাগিব নহ'লে ৰাস্তাতে, যিহেতু আমাৰ কোৱাৰ্টাৰটোতকৈ অলপ দূৰত আছিলে। আৰু এয়া মই সেৱা এটা কৰি ওলাই আহিলোঁ।
আৰু আপোনালোকেও যদি আহে শ্বিলঙত এয়া মাই পৰ্বতত আহিব আৰু জ্বালামা মন্দিৰৰ ওচৰত সেৱা এটা কৰিবহি। বহুত ভাল হয়, ভাল লাগে আৰু আহি মনত কিবা শান্তি লাগে একেবাৰে। আপোনালোকক মই আকৌ দেখাম বাৰু, যেতিয়া দুৰ্গা পূজা হ'ব যে তেতিয়া দেখাম। এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ। এতিয়া আমি আহি আছোঁ আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ। আৰু বহুত বেছি মৰম দি গাইজ মোৰ চেনেলটো আগবঢ়াবলৈ সহায় কৰিব প্লিজ।